নমস্কাৰ। আগন্তুক পৰীক্ষাৰ বাবে আপোনালোকৰ আগলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে হুইচ অফ দিছ ইজ দ্য স্মল স্কেল ইণ্ডাষ্ট্ৰি ইন ইণ্ডিয়া? তলৰ কোনটো ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ? অপশ্যন চাৰিটা চাওক। জুট ইণ্ডাষ্ট্ৰি, পেপাৰ ইণ্ডাষ্ট্ৰি, টেক্সটাইল ইণ্ডাষ্ট্ৰি, হেণ্ডলুম ইণ্ডাষ্ট্ৰি। ইয়াৰ শেষৰ অপশ্যনটো শুদ্ধ উত্তৰ। হেণ্ডলুম ইণ্ডাষ্ট্ৰি মানে হস্ততাঁত যিটো উদ্যোগ সেইটো এটা ক্ষুদ্ৰ উদ্যোগ। ইয়াৰ পিছৰ অপশ্যনটো চাওক। পিছৰ কুৱেশ্যনটো দ্য লাৰ্জেষ্ট পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং ইন দ্য কাণ্ট্ৰিজ। তলৰ কোনটো ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ? চাৰিটা অপশ্যন দিয়া আছে। ৰেলৱেজ, এয়াৰৱেজ, ৰোডৱেজ, আইৰণ এণ্ড ষ্টীল প্লাণ্টছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেলৱেজ। ৰেলৱেজটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। দ্য ষ্টাডি অফ হেভেনলি বডিজ ইজ ন'ন এজ। হেভেনলি বডিজ মানে আকাশৰ যি গ্ৰহ নক্ষত্ৰ ইত্যাদি অধ্যয়নক কি কয়? এষ্ট্ৰফিজিক্স, এষ্ট্ৰনটিক্স, এষ্ট্ৰলজি, এষ্ট্ৰনমি। এইটো এষ্ট্ৰনমি বা জ্যোতিৰ্বিজ্ঞান বুলি কয়। অপশ্যন ডিটো কাৰেক্ট আনচাৰ। তাৰপিছৰ প্ৰশ্নটো চাওঁ। হুইচ ইজ দ্য লাৰ্জেষ্ট কফি প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া? কোনখন বেছি কফি উৎপাদন কৰা ৰাজ্য ভাৰতৰ? কেৰালা, তামিলনাডু, কৰ্ণাটক, অৰুণাচল প্ৰদেশ। উত্তৰটো হ'ব তামিলনাডু। পিছৰ কুৱেশ্যনটো চাওঁ। খাচী ইজ দ্য মেইন লেংগুৱেজ অফ। খাচী কোনখন ৰাজ্যৰ মেইন লেংগুৱেজ হয়? অৰুণাচল প্ৰদেশ, মিজোৰাম, মেঘালয়, হিমাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেঘালয়। পিছৰ প্ৰশ্নটো চাইছোঁ। হু ৰোট দ্য নভেল ৱাৰ এণ্ড পিচ? ৱাৰ এণ্ড পিচ নামৰ বিখ্যাত উপন্যাসখন কোনে লিখিছিলে? এণ্টন চেখভ, ফিয়ডৰ দস্তয়েভস্কি, লিও টলষ্টয়, আইভান তুৰ্গেনিভ। ইয়াত লিও টলষ্টয় অপশ্যন চিটো কাৰেক্ট আনচাৰ। 7 নম্বৰ প্ৰশ্নটো চাওঁ। হোৱাট ইজ কনচিডাৰ্ড দ্য লাং অফ ইণ্ডিয়া? হোৱাট ইজ কনচিডাৰ্ড দ্য লাং অফ দ্য আৰ্থ? পৃথিৱীৰ হাওঁফাওঁ কাক কোৱা হয়? এমাজন ৰেইন ফৰেষ্ট, দ্য মিছিছিপি ৰিভাৰ, দ্য ছাহাৰা, দ্য এভাৰেষ্ট। পৃথিৱীৰ হাওঁফাওঁ যেনেকৈ অক্সিজেন বিশুদ্ধ হয় আমাৰ, সেই তেনেকৈ পৃথিৱীৰ যি প্ৰদূষণ বিশুদ্ধ হয়, পৰিষ্কাৰ হয়। আমাজন যিটো বৰ্ষাৰণ্য কয়, সেই বৰ্ষাৰণ্য সেউজীয়া অৰণ্য, তাত পৃথিৱীৰ প্ৰদূষণবিলাক তাত বহু পৰিমাণে পৰিষ্কাৰ হয়। এইটো হ'ল এমাজন ৰেইন ফৰেষ্ট কাৰেক্ট আনচাৰ। তাৰপিছতে 8 নম্বৰ। হোৱাট গেছ ইজ ইউজ টু এক্সটিংগুইছ ফায়াৰ? জুই নুমুৱাত সহায় কৰা গেছবিধ হ'ল অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন, হাইড্ৰজেন। শুদ্ধ উত্তৰটো হ'ব কাৰ্বন ডাই অক্সাইড।